টিচাৰ ট্ৰেইনিং কলেজৰ BEd এডমিশ্যন নটিচ প্ৰিভিয়াছলি আৰু এটা নটিচ লৈ আহিছিলোঁ, যদিও তাত ক্লিয়াৰলি মেনশ্যন নাছিলে গোটেইখিনি ডেট। তো আজি এটা নতুনকৈ নটিচ ইছ্যু হৈছে, চ' তাৰে ইনফৰমেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট আছে টোটেল ইনটেক 100 ছিটছ, তাৰপিছত ৰিজাৰ্ভেশ্যন পলিচি আছে OBC, MOBC, NCL 27% অফ 100, 27 ছিটছ। তাৰপিছত SC আছে 7টা ছিট, STP মানে ST প্লেইনছ আছে 10টা, ST হিলছ আছে 5টা, PWD আছে 3টা। তো টোটেল ৰিজাৰ্ভ ছিটছ আছে 52টা। তাৰপিছত আনৰিজাৰ্ভ আছে 48টা, EWS আছে 5টা। তো ফাইনেল টোটেল আনৰিজাৰ্ভড আফটাৰ ডিডাক্টিং 05 EWS 43, মানে আনৰিজাৰ্ভ 43 থাকিব। তাৰপিছত ডেট অফ ছাবমিশ্যন অফ ফৰ্মছ অনলি অনলাইন হ'ব, যিহেতু 5 তাৰিখৰ পৰা 9 তাৰিখলৈকে, আগষ্টৰ 9 তাৰিখলৈকে হ'ব। তাৰপিছত ডেট অফ পাব্লিকেশ্যন অফ মেৰিট এণ্ড ৱেইটিং লিষ্ট, এডিশ্যনেল ৱেইটিং লিষ্ট 10 জুলাই তাৰিখে আফটাৰ 4 PM। তাৰপিছত আছে ডেট অফ এডমিশ্যনছ ফাৰ্ষ্ট পেজ, মানে ফ্ৰম মেৰিট লিষ্ট এণ্ড ৱেইটিং লিষ্ট 12 তাৰিখে হ'ব, 12 আগষ্ট তাৰিখে। ৰিপৰ্টিং টাইম ৰাতিপুৱা 9 বজাৰ পৰা 10 বজালৈকে। তাৰপিছত আছে ছেকেণ্ড ফেজ, ইফ ছিটছ ৰিমেইন ভেকেণ্ট, মানে যদি ভেকেণ্ট ছিট থাকে তেতিয়া 13 তাৰিখে হ'ব, 13 আগষ্ট তাৰিখে। ৰিপৰ্টিং টাইম ৰাতিপুৱা 9 বজাৰ পৰা 10 বজালৈকে। তাৰপিছত আছে এডমিশ্যন ফিজ 48,500 ফৰ দি ফাৰ্ষ্ট ছেমিষ্টাৰ। তাৰপিছত চিট উইথড্ৰৱাল আছে, এডমিটেড কেণ্ডিডেটছ মে উইথড্ৰ দিয়াৰ এডমিশ্যন আপ টু 14th August Friday 12 noon. The college will refund 90% of the admission fee, while 10% will be deducted as per the refund policy. So 90% admission fee কলেজে ৰিফাণ্ড কৰিব আৰু 10% কলেজে ৰাখিব, কাৰণ এইটো ৰিফাণ্ড পলিচিত আছে। তাৰপিছত যদি কিবা ভেকেণ্ট ছিটছ মানে উইথড্ৰৱালৰ পিছত থাকে, ইট উইল বি ফিল্ড অন 17th of August, মানে 17 তাৰিখে উইথড্ৰৱালৰ পিছত 17 তাৰিখে আকৌ ফিল কৰা ভেকেঞ্চিৰ মেৰিট লিষ্ট এটা পাব্লিছ হ'ব। তাৰপিছত অৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো এইটো টু বি নটিফাইড লেটাৰ পিছত হেৰি কৰা হ'ব। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কিছুমান আছে যে কলেজ ৰেগুলাৰলি আহিব লাগিব। তাৰপিছত এট দি টাইম অফ admission, every candidate must submit a signed affidavit declaring that she is not employed in any government, semi-government or private organization, কিবা মানে NOC দিব লাগিব। তাৰপিছত ষ্টুডেণ্টছ মাষ্ট ৰেকৰ্ড দিয়াৰ এৰাইভেল বিফৰ 10 AM, 10টাৰ আগত আহিব লাগিব। ডিপাৰ্চাৰ 3টাৰ পিছতহে হ'ব। থ্ৰু দি কলেজ বায়'মেট্ৰিক এটেণ্ডেঞ্চ চিষ্টেম, কলেজ বায়'মেট্ৰিক এটেণ্ডেঞ্চ চিষ্টেম থাকিব, তাত এটেণ্ডেঞ্চ দিব লাগিব। Above mentioned dates may change on the basis of modified CU notification or due to unavoidable situation. যদি কিবা দৰকাৰ পৰে তেতিয়া এই নটিফিকেশ্যন চেঞ্জ হ'ব পাৰে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ।